নমস্কাৰ বিগ ব্ৰেকিংৰ হৈতে সুপাৰ প্ৰাইমত মই প্ৰাঞ্চল কামাখ্যাৰ দেৱোত্তৰ বোৰ্ডৰ হাৱালা কেলেংকাৰীৰ খবৰ 7 কোটি 62 লাখ টকাৰ কেলেংকাৰীত জড়িত কামাখ্যাৰ দেৱোত্তৰ বোৰ্ড এই হাৱালা কেলেংকাৰীক লৈ বুধবাৰে এনফোৰ্সমেন্ট ডাইৰেক্টৰেটে অভিযান চলাইছিল কামাখ্যাৰ দেৱোত্তৰ বোৰ্ডৰ ৰিজু প্ৰসাদ শৰ্মাৰ ঘৰত অভিযান চলাইছিল দলটোৱে লগতে প্ৰয়াত ধীৰাজ শৰ্মা আৰু নৱকান্ত শৰ্মাৰ ঘৰতো চলাইছিল অভিযান এনফোৰ্সমেন্ট ডাইৰেক্টৰেটত অভিযানত 1 কোটি 82 লাখ টকাৰ বীমা পলিচিৰ লগে লগে অভিযানত আপত্তিজনক আন নথিপত্ৰও জব্দ কৰা হৈছে কামাখ্যা দেৱোত্তৰ বোৰ্ডৰ প্ৰাক্তন বিষয়া আছিল প্ৰয়াত ধীৰাজ শৰ্মা আৰু নৱকান্ত শৰ্মা উল্লেখযোগ্য যে 2003 চনৰ পৰা 2019 চনলৈ কামাখ্যা দেৱোত্তৰ বোৰ্ডৰ সময়ত সংঘটিত হৈছিল এই কেলেংকাৰী সিআইডিত ৰুজু হোৱা এটা বা এই কেলেংকাৰীৰ গোচৰৰ ভিত্তিত বুধবাৰে এনফোৰ্সমেন্ট ডাইৰেক্টৰেটে অভিযান চলাই বীমা পলিচিৰ লগতে আপত্তিজনক নথিপত্ৰ জব্দ কৰিবলৈ সক্ষম হৈছে এটা গুৰুত্বপূৰ্ণ খবৰ কামাখ্যাৰ দেৱোত্তৰ বোৰ্ডৰ হাৱালা কেলেংকাৰীৰ 7 কোটি 62 লাখ টকাৰ কেলেংকাৰীত জড়িত কামাখ্যাৰ দেৱোত্তৰ বোৰ্ড এই হাৱালা কেলেংকাৰীক লৈ বুধবাৰে ইডিয়ে অভিযান চলাইছিল ইয়াৰ পূৰ্বতেও সিআইডিত গোচৰ ৰুজু হৈ আছিল কামাখ্যা দেৱোত্তৰ বোৰ্ডৰ ৰিজু প্ৰসাদ শৰ্মাৰ ঘৰত অভিযান চলাইছিল দলটোৱে লগতে প্ৰয়াত ধীৰাজ শৰ্মা আৰু নৱকান্ত শৰ্মাৰ ঘৰতো অভিযান চলাইছিল ইডিৰ এই অভিযানত 1 কোটি 82 লাখ টকাৰ বীমা পলিচিৰ লগতে জব্দ হয় আন আপত্তিজনক নথিপত্ৰ কামাখ্যা দেৱোত্তৰ বোৰ্ডৰ প্ৰাক্তন বিষয়া আছিল প্ৰয়াত ধীৰাজ শৰ্মা আৰু নৱকান্ত শৰ্মা উল্লেখযোগ্য কথাটো হ'ল 2003 চনৰ পৰা 2019 চনলৈ কামাখ্যা দেৱোত্তৰ বোৰ্ডৰ সময়ত সংঘটিত হৈছিল এই কেলেংকাৰী ইতিমধ্যে সিআইডিত ৰুজু হৈছিল গোচৰ আৰু সেই গোচৰৰ ভিত্তিতে বুধবাৰে ইডিয়ে অভিযান চলাই বীমা পলিচিৰ লগতে আন আপত্তিজনক নথিপত্ৰ জব্দ কৰে ইলেক্ট্ৰনিক সামগ্ৰী সিমেন্ট ঘৰ মুছা ৰাসায়নিক সামগ্ৰী কৰ্মচাৰী আৰু অন্য সেৱাৰ নামত এই কেলেংকাৰী সংঘটিত হৈছিল ৰিজু প্ৰসাদ শৰ্মা আৰু প্ৰয়াত ধীৰাজ শৰ্মা নৱকান্ত শৰ্মাৰ একাউণ্টত সোমাইছিল কামাখ্যাৰ ধন সকলো বিলৰ পৰিমাণ 50,000 টকাৰ কমকৈ ৰখা হৈছিল বিলৰ পৰিমাণ 50,000 টকাতকৈ অধিক হলে কামৰূপ মহানগৰ জিলাৰ ডিসিৰ স্বাক্ষৰৰ প্ৰয়োজন আৰু ডিসিৰ স্বাক্ষৰ নুলুৱাকৈ যাতে ধন আত্মসাৎ কৰিব পাৰে তেনেকৈ বিল বনোৱা হৈছিল তাৰ পিছতে ভুৱা বিল বনাই কামাখ্যাৰ ধন নিজৰ একাউণ্টলৈ নিছিল কামাখ্যা দেৱোত্তৰ বোৰ্ডে উল্লেখযোগ্য যে 2003 চনৰ পৰা 2019 চনলৈ কামাখ্যা পৰিচালনাৰ দায়িত্বত আছিল কামাখ্যা দেৱোত্তৰ বোৰ্ড দলৈ সমাজক বঞ্চিত কৰি সমান্তৰাল সংস্থা পাতি লৈছিল দেৱোত্তৰ বোৰ্ডে ইয়াৰ পিছতে উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপত কামাখ্যা পৰিচালনাৰ দায়িত্ব পুনৰ দলৈ সমাজে লাভ কৰিবলৈ সক্ষম হৈছিল আমাৰ জ্যেষ্ঠ সাংবাদিক বিজু কুমাৰ ডেকা আছে বৰ্তমান লাইভত বিজু কেনেধৰণৰ আচৰিত কথা ইলেক্ট্ৰনিক সামগ্ৰী সিমেন্ট ঘৰ মুছা ৰাসায়নিক সামগ্ৰী এইবোৰৰ নামতো দেৱোত্তৰ বোৰ্ডত কেলেংকাৰী হৈছিল হয় মুঠ 16 বছৰ তেওঁলোকে লুণ্ঠন চলাইছিল আৰু যি তথ্য পোহৰলৈকে আহিছে যে 7 কোটি 62 লাখ টকাৰ কেলেংকাৰী সূচনা হৈছিল আচলতে এই পৰিমাণ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে ইডিয়ে যোৱাকালিৰ দিনটোত তেওঁলোকে 3 গৰাকী শৰ্মা দেৱোত্তৰ বোৰ্ডৰ সেই সময় বিষয়ববীয়া দুগৰাকী প্ৰয়াত হৈছে মৃত্যু হৈছে কিন্তু ৰিজু শৰ্মাৰ ঘৰতো বা ইডিয়ে তালাচী চলাল আৰু বহু সংখ্যক বেংকৰ একাউণ্ট জব্দ কৰিবলৈ সক্ষম হৈছে আৰু বেংকৰ পলিচি অৰ্থাৎ তেওঁলোকৰ এলআইসি বা এনে ধৰণৰ জীৱন বীমা তেওঁলোকৰ পৰিয়ালৰ বা আত্মীয়ৰ নামত কৰিছিল আৰু সেই আত্মসাৎ কৰা টকাৰে কামাখ্যা দেৱোত্তৰ বোৰ্ডৰ পৰা আত্মসাৎ কৰা টকা আৰু সেই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰু আমাৰ হাতত শেহতীয়াকৈ যিসমূহ তথ্য আহিছে যে এই যি দেৱোত্তৰ বোৰ্ডত 2003 পৰা 2019 লৈকে 16 বছৰ সুদীৰ্ঘ কাল দেৱোত্তৰ বোৰ্ড পৰিচালনা কামাখ্যা নিয়ন্ত্ৰণ কৰা বা পৰিচালনা কৰাৰ ক্ষেত্ৰত দেৱোত্তৰ বোৰ্ডৰ সেই সময় সেই 3 গৰাকী শৰ্মাই যি লুণ্ঠন ৰাজ চলাইছিল এই লুণ্ঠন কৰা টকাৰে তেওঁলোকে বিভিন্ন সময়ত বিভিন্ন পৰিয়ালৰ আত্মীয়ৰ নামত তেওঁলোকে ব্যৱসায় কৰিছিল জীৱন নিৰ্বাহ পলিচি কৰিছিল ব্যৱসায়ত হতুৱাইছিল আৰু বহু সংখ্যক তেওঁলোকে মাটি বাৰী সা সম্পত্তি কৰিছিল আৰু সেই মাটি কৰাৰ তথ্যৰ কেতবোৰ শেহতীয়াকৈ পোহৰলৈকে আহিছে এই সন্দৰ্ভত আমি বিস্তৃত তথ্য আমি পৰৱৰ্তী প্ৰতিবেদনত আমি দেখাবৰ কাৰণে চেষ্টা কৰিম কিন্তু ইডিৰ যি অভিযান সেই অভিযানত আৰু ভয়ংকৰ তথ্য কেতবোৰ পোহৰলৈকে আহিছে আৰু ইডিৰ তদন্ত অব্যাহত আছে আৰু এই ক্ষেত্ৰত ৰিজু যিগৰাকী শৰ্মা ৰিজু প্ৰসাদ শৰ্মা তেওঁ কামাখ্যা দেৱোত্তৰ বোৰ্ডৰ তেওঁ মুৰব্বী আছিল সেই সময়ত আৰু তেওঁৰ নেতৃত্বত কেনে ধৰণৰ লুণ্ঠনা চলিছিল এই কোনো লোককটো কৰায়ত্ব কৰা হোৱা নাই বিজু
হয় এই মুহূৰ্তলৈকে কোনো লোকক কৰায়ত্ব কৰা হোৱা নাই আৰু এই সন্দৰ্ভত তদন্ত অব্যাহত আছে আৰু এই ৰিজু প্ৰসাদ শৰ্মাই ক'ত ক'ত ধন বিনিয়োগ কৰিছিলে তাৰ পৰা আত্মসাৎ কৰা সেই সন্দৰ্ভতো পৰৱৰ্তী সময়ত সেই অঞ্চলছোৱাত ইডি অভিযান চলিব বুলি আমাৰ হাতত খবৰ আহিছে ধন্যবাদ জনাইছোঁ এই তথ্যৰ বাবে মোৰ কাৰ্যকালত ভাৰত যে পাকিস্তানত খেলিব নাযায় সেয়া চূড়ান্ত হৈছে এই মন্তব্য বিচিচিআইৰ নৱনিৰ্বাচিত সচিব দেৱজিৎ লন শইকীয়াৰ আইচিচিআইৰ বৈঠকত ভাৰতে পাকিস্তান ক্ৰিকেট বোৰ্ডৰ অধ্যক্ষৰ সৈতে আলোচনা কৰি তেওঁলোকক হাইব্ৰিড মডেলত চেম্পিয়ন্ছ ট্ৰফি অনুষ্ঠিত কৰাত সন্মত কৰোৱা বুলিও জানিবলৈ দিয়ে দেৱজিৎ শইকীয়াই লগতে তেওঁ কয় যে ভাৰতত হ'ব লগা আইচিচি ইভেণ্টত পাকিস্তানো নাহে নেহৰু ষ্টেডিয়ামত প্ৰথমগৰাকী অসমীয়া হিচাপে বিচিচিআইৰ সচিব নিৰ্বাচিত হোৱা দেৱজিৎ শইকীয়াক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয় অসম অলিম্পিক সন্থাই সম্বৰ্ধনা জনোৱাৰ লগতে ৩০টাতকৈ অধিক বিভিন্ন ৰাজ্যিক ক্ৰীড়া সন্থায়ো শইকীয়াক সম্বৰ্ধনা জ্ঞাপন কৰে দেশৰ ক্ৰিকেট জগতৰ সৰ্বোচ্চ সন্থাটোৰ অতি গুৰুত্বপূৰ্ণ পদত এগৰাকী অসমীয়া অধিষ্ঠিত হোৱাটো অসমীয়াৰ বাবে উল্লেখনীয় আৰু গৌৰৱৰ বিষয় এই অনুষ্ঠানত উপস্থিত থাকে অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰ কোষাধ্যক্ষ অশোক ভৰালী গুৱাহাটী ক্ৰীড়া সন্থাৰ সভাপতি পৰেশ দাসকে ধৰি কেইবাগৰাকীও বিশিষ্ট ক্ৰীড়া সংগঠক ইপিনে চেম্পিয়ন্ছ ট্ৰফিত টিম ইণ্ডিয়াৰ জাৰ্চিত প্ৰতিযোগিতাখনৰ লগৰ তলত পাকিস্তানৰ নাম নিলিখে বুলি চলা চৰ্চাৰ প্ৰতিক্ৰিয়া হিচাপে বিচিচিআইৰ সচিব দেৱজিৎ শইকীয়াই কয় বিচিচিআইয়ে আইচিচিৰ গাইডলাইন অনুসৰিয়ে প্ৰস্তুত কৰিব টিম ইণ্ডিয়াৰ জাৰ্চি দেৱজিৎ শইকীয়াই লগতে কয় যে তেওঁৰ কাৰ্যকাল আৰু 11 মাহ আছে এই কাৰ্যকালত মহিলা বিশ্বকাপ ক্ৰিকেট ইংলেণ্ডত টেষ্ট আদি কেইবাটাও ডাঙৰ ইভেণ্ট আছে বুলি জানিবলৈ দিয়ে শইকীয়াই মই এই ক্ষেত্ৰত যোৱাকালিয়ে মই এটা ষ্টেটমেণ্ট দি দিছোঁ আইচিচিৰ যিটো গাইডলাইনছ আছে ৰিগাৰ্ডিং লোগো এণ্ড ড্ৰেছ কোড ফৰ আইচিচি চেম্পিয়ন্ছ ট্ৰফি 2025 সেই লোগো আৰু যিখিনি গাইডলাইনছ আছে ড্ৰেছ কোডৰ ওপৰত বিচিচিআই সেই সম্পূৰ্ণখিনি যেনেকৈ অন্য দলে মানি আছে ভাৰতীয় ক্ৰিকেট দলক সেইখিনি মানিব বিশেষকৈ অসম অলিম্পিক সন্থাক ইমান কম সময়ত ইমান এখন আড়ম্বৰপূৰ্ণ এটা অনুষ্ঠান তেওঁলোকে আয়োজিত কৰিলে মই লক্ষ্য কোঁৱৰ ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ অসম অলিম্পিক সন্থাৰ সভাপতি মাননীয় মন্ত্ৰী কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ছাৰক ধন্যবাদ জনাইছোঁ অসম ক্ৰিকেট সন্থাই যিখিনি কাম আজি কৰি আছে এইখিনি অসমৰ খেলুৱৈসকলৰ বাবে মই ভাবোঁ যে কিছু পৰিমাণে হ'লেও যথেষ্ট কিন্তু ইয়াতে আগবাঢ়ি যোৱাৰ আৰু থল আছে আৰু সেইখিনিৰ কাৰণে অসম ক্ৰিকেট সন্থাক যিখিনি সহায় সহযোগিতা বিচিচিআই ফালৰ পৰা আগবঢ়াব লাগিব সেইখিনি মই সদায় কৰি যাম ক্ৰমাৎ গাঢ় হৈছে বাংলাদেশ আৰু পাকিস্তানৰ বন্ধুত্ব বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰৰ আমোলত লাহে লাহে বৃদ্ধি পাইছে ভাৰত বিদ্বেষ মহম্মদ ইউনুছ নেতৃত্বাধীন চৰকাৰৰ আমোলত পাকিস্তানৰ অধিক কাষ চাপিছে বাংলাদেশ শেহতীয়াকৈ পাকিস্তান আৰু বাংলাদেশৰ গতিবিধিয়ে ভাৰতলৈ সৃষ্টি কৰিছে ভাবুকি তাৰ মাজতে ভাৰতৰ উদ্বেগ বৃদ্ধি কৰি বাংলাদেশত চিৰবৈৰী পাকিস্তানৰ চোৰাংচোৱা সংস্থা ISIৰ মুৰব্বী আসিম মালিক যেন ঢাকাত একত্ৰিত হৈছে ভাৰতৰ দুই শত্ৰু গোপনে বাংলাদেশলৈ আহিল ISIৰ মুৰব্বী মালিকৰ সৈতে ঢাকাত উপস্থিত হ'ল তিনি পাকিস্তানী সেনা বিষয়া পাকিস্তান আৰু বাংলাদেশৰ পাৰস্পৰিক সম্পৰ্ক সুদৃঢ় কৰি ভাৰত বিৰোধী পৰিকল্পনা প্ৰস্তুতৰ বাবে ISIৰ মুৰব্বীৰ এই বাংলাদেশ ভ্ৰমণ বুলি চলিছে চৰ্চা সকলোৰে চকুত ধুলি দি ডুবাই হৈ মঙলবাৰে বাংলাদেশৰ ৰাজধানী ঢাকাত উপস্থিত হ'ল ISIৰ মুৰব্বী লেফটেনেণ্ট জেনেৰেল আসিম মালিক ডুবাইৰ পৰা UAEৰ EK586 বিমানেৰে মঙলবাৰে সন্ধিয়া 5 বজাত ঢাকা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হয় ISIৰ মুৰব্বীজন মালিকৰ সৈতে ঢাকাত উপস্থিত হৈছে পাকিস্তানী সেনাৰ লেফটেনেণ্ট জেনেৰেল শাহিদ আমিৰ আফছাৰ মেজৰ জেনেৰেল আলম আমিৰ আৱান আৰু মেজৰ জেনেৰেল মহম্মদ উছমান জাতিফ পাকিস্তানৰ ISIৰ মুৰব্বীক বিমানবন্দৰতে আদৰণি জনাই বাংলাদেশৰ চোৰাংচোৱা সংস্থা DGFIৰ ব্ৰিগেডিয়াৰ মেহদিয়ে বিমানবন্দৰৰ পৰা পোনে পোনে ঢাকাৰ পঞ্চতাৰকা হোটেল ৰেডিসন ব্লুলৈ যায় তিনি সেনা বিষয়াসহ ISIৰ মুৰব্বীজন নিশা হোটেলতে বাংলাদেশৰ সেনা আৰু চোৰাংচোৱাৰ শীৰ্ষ বিষয়াবৰ্গৰ সৈতে বৈঠকত মিলিত হয় মালিক বাংলাদেশৰ একাংশ সন্ত্ৰাসবাদী নেতাৰ সৈতেও বৈঠকত মিলিত হয় ISIৰ মুৰব্বী মালিক ভাৰত বিৰোধী বাংলাদেশৰ বিভিন্ন সংগঠনৰ নেতাৰ সৈতেও বৈঠকত বহে মালিক বুধবাৰে বিয়লি গাজীপুৰত থকা বাংলাদেশী সেনাৰ অস্ত্ৰ নিৰ্মাণ কাৰখানাও পৰিদৰ্শন কৰে পাকিস্তানৰ চোৰাংচোৱাৰ মুৰব্বীজনে বৃহস্পতিবাৰে ঢাকাৰ পৰা ৰংপুৰলৈ সেনাৰ হেলিকপ্টাৰেৰে যায় ISIৰ মুৰব্বীজন স্পৰ্শকাতৰ
আৰু বিতৰ্কিত শিলিগুৰিত চিকেন নেকৰ সমীপৱৰ্তী অঞ্চলো পৰিদৰ্শন কৰে ISIৰ মুৰব্বীজনে ইয়াৰ পিছতেই ভাৰতৰ শংকা অধিক বৃদ্ধি পাইছে ভাৰতৰ মূল ভূখণ্ডৰ সৈতে উত্তৰ পূবৰ সংযোগস্থল শিলিগুৰিৰ চিকেন নেকত পাকিস্তানী চোৰাংচোৱা সংস্থাৰ মুৰব্বীয়ে পৰিদৰ্শন কৰাটো অতি ভয়ংকৰ ৰূপে বিবেচিত হৈছে উল্লেখযোগ্য যে পাকিস্তান মদতপুষ্ট বাংলাদেশৰ সন্ত্ৰাসবাদীয়ে এই চিকেন নেকক বিচ্ছিন্ন কৰি ভাৰতৰ মূল ভূখণ্ডৰ পৰা উত্তৰ পূবক পৃথক কৰাৰ চক্ৰান্ত চলি থকাৰ কথা ইতিমধ্যে পোহৰলৈ আহিছে অসমৰ আৰক্ষীৰ অপাৰেচন প্ৰঘাতৰ সময়ত গ্ৰেপ্তাৰ হোৱা জেহাদীৰ পৰা এই চাঞ্চল্যকৰ তথ্য ইতিমধ্যে লাভ কৰা গৈছে তাৰ পিছতেই ISIৰ মুৰব্বীয়ে শিলিগুৰিৰ চিকেন নেকৰ সমীপত পৰিদৰ্শন কৰিবলৈ যোৱাটো ভাৰতৰ অখণ্ডতাৰ প্ৰতি এক প্ৰবল ভাবুকি ৰূপে বিবেচিত হৈছে এই সমগ্ৰ বিষয়টো গোপনে ৰাখিছে পাকিস্তান আৰু বাংলাদেশে কেৱল শিলিগুৰি কৰিডৰে নহয় ISIৰ মুৰব্বী মালিকে পৰিদৰ্শন কৰে বাংলাদেশৰ অন্যতম স্পৰ্শকাতৰ চিটাগং মূলতঃ ভাৰত বিৰোধী ভয়ংকৰ ব্লুপ্ৰিন্ট প্ৰস্তুতৰ পৰিকল্পনাৰে ISIৰ মুৰব্বীয়ে বাংলাদেশ ভ্ৰমণ কৰা বুলি জানিব পৰা গৈছে ISIৰ মুৰব্বীৰ এই বাংলাদেশ ভ্ৰমণৰ পৰা এটা কথা স্পষ্ট হৈছে যে বাংলাদেশৰ ভাৰত বিৰোধী আনসাৰুল বাংলা টিম আৰু জামাতুল মুজাহিদিন বাংলাদেশৰ দৰে সন্ত্ৰাসবাদী সংগঠনৰ এতিয়া সাহস বাঢ়িব ইতিমধ্যে পাকিস্তানে কাশ্মীৰ সীমান্তত বিচ্ছিন্নতাবাদীৰ সুবিধা লৈ বিভিন্ন সময়ত ভয়ংকৰ কুটাঘাত সংঘটিত কৰি আহিছে ISIৰ মুৰব্বীৰ মন্ত্ৰণাত এতিয়া বাংলাদেশৰ সন্ত্ৰাসবাদীয়েও অনুৰূপভাৱে ভাবুকিৰ সৃষ্টি কৰিব পাৰে ভাৰতলৈ পুনৰাই ৰচিব পাৰে বৰ্ধমান কাণ্ডৰ দৰে জঘন্য ষড়যন্ত্ৰ এই ক্ষেত্ৰত ভাৰত বাংলাদেশৰ উন্মুক্ত সীমান্তই বৃদ্ধি কৰিছে শংকা কাশ্মীৰ সীমান্তৰ কটকটীয়াকৈ চিল হোৱাৰ পিছতো ধাৰাবাহিক কুটাঘাত চলোৱাত সফল হৈছে পাক মদতপুষ্ট সন্ত্ৰাসবাদী তেনে অৱস্থাত ধুবাংবাং ভাৰত বাংলাদেশ সীমান্তত সহজে কুটাঘাত সংঘটিত কৰিব পাৰে এই বাংলাদেশী সন্ত্ৰাসবাদীয়ে এই ক্ষেত্ৰত শান্তিৰ নোবেল বঁটা প্ৰাপক মহম্মদ ইউনুছ চৰকাৰে ISIৰ মুৰব্বীক আদৰণি জনাই এনে ভাৰত বিৰোধী পৰিকল্পনাত যে সাৰ পানী যোগাইছে হিয়া এক প্ৰকাৰ নিশ্চিত ভাৰতৰ আঁচনিৰ লাভ লৈছে বাংলাদেশী অনুপ্ৰৱেশকাৰীয়ে মহিলাৰ বাবে মহাৰাষ্ট্ৰত আছে লাডলি বেহনা নামৰ আঁচনি এই আঁচনিৰ হিতাধিকাৰী হ'ল এতিয়া বাংলাদেশী মহিলা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যখনৰ মহিলাসকলক আৰ্থিক সাহায্য প্ৰদানৰ বাবে সিন্ধে চৰকাৰে আৰম্ভ কৰিছিল এই লাডলি বেহনা আঁচনি নিয়ম আৰু চৰ্ত সাপেক্ষে বহু মহিলাই গ্ৰহণ কৰিছে এই আঁচনিৰ সুবিধা কিন্তু মহাৰাষ্ট্ৰৰ মহিলা হিতাধিকাৰীৰ মাজতেই সোমাই আছিল মুম্বাইত অবৈধভাৱে বসবাস কৰা এগৰাকী বাংলাদেশী মহিলাও দীৰ্ঘদিনে বাংলাদেশী মহিলাগৰাকীয়ে সুবিধা লৈ আহিছে লাডলি বেহেন আঁচনিৰ কিন্তু মহিলাগৰাকীৰ চতুৰালি বেছি দিনলৈ নিটিকিল ক্ৰাইম ইন্টেলিজেন্স ইউনিটৰ এক অভিযানত পোহৰলৈ আহিল মহিলাগৰাকীৰ প্ৰকৃত তথ্য ক্ৰাইম ইন্টেলিজেন্স ইউনিটে কামথিপুৰাৰ পৰা অবৈধভাৱে জাল নথিপত্ৰ লৈ ভাৰতত থকা 5 জন বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰে জালত পৰে 3 গৰাকী মহিলাকে ধৰি মহাদেৱ যাদৱ নামৰ 34 বছৰীয়া ভাৰতীয় লোক এজন বাংলাদেশী কেইটাক অবৈধ প্ৰব্ৰজনৰ সুবিধা প্ৰদানৰ অভিযোগ উত্থাপন হৈছে মহাদেৱ যাদৱৰ বিৰুদ্ধে মহাদেৱ যাদৱে আটাইকেইজনকে থকাৰ সুবিধা কৰি দিয়াৰ গুৰুতৰ অভিযোগ উঠিছে জালত পৰা বাংলাদেশী মহিলাসকলৰ ভিতৰত 23 বছৰীয়া উৰ্মিলা খাতুনে যোৱা বছৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে লাডলি বেহেন আঁচনিৰ দুটা কিস্তি লাভ কৰিছিল কিন্তু আৰক্ষীৰ তদন্তৰ সময়তে তেওঁৰ আধাৰ কাৰ্ড ভুৱা বুলি প্ৰমাণিত হয় এই ক্ষেত্ৰত অবৈধ বাংলাদেশী মহিলাগৰাকীক বচাবলৈ গৈ তেওঁৰ অধিবক্তা সুনীল পাণ্ডে দাঙি ধৰে অদ্ভুত যুক্তি অধিবক্তা সুনীল পাণ্ডেৰ মতে লাডলি বেহেন আঁচনিৰ সুবিধা লাভ কৰাটোৱে হেনু উৰ্মিলা খাতুনক ভাৰতীয় নাগৰিক বুলি প্ৰমাণিত কৰে আন এজন ধৃত বাংলাদেশী নাগৰিক মহম্মদ উচিকুৰ ৰহমান উৰফে জিয়াদলি সাদ্দাৰ অবৈধভাৱে ভাৰতত থকাৰ অভিলেখ ৰচনা হৈছে প্ৰথমে যেতিয়া জিয়াদলি সাদ্দাৰক চিনাক্ত কৰা হৈছিল তেতিয়া তেওঁক বাংলাদেশলৈ প্ৰত্যাৱৰ্তন কৰা হৈছিল কিন্তু পুনৰ 2014 চনত ভাৰতলৈ উভতি আহিছিল মহম্মদ উচিকুৰ ৰহমান উৰফে জিয়াদলি সাদ্দাৰ গ্ৰেপ্তাৰ হোৱা আন 3 বাংলাদেশীৰ নাম হৈছে জালাল শেখ আলিম ৰসুল আলী আৰু মহম্মদ উচিকুৰ ৰহমান বাংলাদেশী অনুপ্ৰৱেশকাৰীয়ে ভাৰতত অশান্তিৰ সৃষ্টি কৰাৰ সম্ভাৱনা আছে নেকি কিমান সুৰক্ষিত অসমৰ ভাৰত বাংলাদেশ সীমান্ত বাংলাদেশত বৰ্তমান চৰকাৰে অবিৰত ভাৰত বিৰোধী অপৰাধীসকলক মুকলি কৰি দিয়াৰ সমান্তৰালকৈ মেঘালয় ত্ৰিপুৰা সীমান্তইদি ব্যাপক হাৰত
অনুপ্ৰৱেশৰ ঘটনা সংঘটিত হৈ আছে যদিও অসমৰ শ্ৰীভূমি জিলাৰ 104 কিলোমিটাৰ সীমান্তত কাইটিয়াতাৰৰ বেৰসহ যথেষ্ট কটকটীয়া নিৰাপত্তা ব্যৱস্থা আছে 2-3 বছৰত কোনো অনুপ্ৰৱেশ ঘটনা সংঘটিত হোৱা নাই বুলি কোৱা হৈছে কিন্তু বাংলাদেশৰ বৰ্তমান পৰিস্থিতিক লক্ষ্য ৰাখি উদ্বিগ্নতা এতিয়া বৃদ্ধি পাইছে Whenever, as and when we are getting information, intel, and incidents of people coming in, action is being taken. Yes, there are possibilities because again, this is I also read the article. We really don't know what the details are. I mean, the article. I mean, if I get a letter from MHA or a letter from the Maharashtra government, something complaining about this, then I'll be able to tell. Right now, I'm basing, and you're basing your statement on an article that came out. So we'll have to just wait for that. But yes, it is a matter of concern, and that is why most of the fencing has taken place. Yes, last time somebody asked about fencing. Yeah. So approximately about 60 kilometers of fencing is still pending. Here আছিল কনৰাড চাংমাৰ প্ৰতিক্ৰিয়া অভিনেতা সৈফ আলী খানক কৰা আক্ৰমণক লৈ মুখ্যমন্ত্ৰী কনৰাড চাংমাই এখিনি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ভাৰত বাংলাদেশ সীমান্তৰ পৰা মেঘালয়েদি ভাৰতত প্ৰৱেশ কৰিছিল আক্ৰমণকাৰী মহম্মদ ইলিয়াছ এই সন্দৰ্ভত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয় অথবা মহাৰাষ্ট্ৰ চৰকাৰৰ পৰা প্ৰতিবেদন বিচৰা হৈছে লগতে ভাৰত বাংলাদেশ সীমান্তৰ 60 কিলোমিটাৰলৈকে কাটাতাৰ নিৰ্মাণ কৰিব লগা আছে বুলি জনাই মেঘালয়ৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে আমি সেই ভাষ্য আপোনালোকক শুনালো চকুৰ যাদুকৰী ৰঙেৰে মহাকুম্ভ মেলাত চৰ্চিত হৈ পৰিছিল মালা বিক্ৰেতা মনালিসা ফেন্সিৰ মনালিসাৰ হাঁহিৰ দৰে এই মনালিসাৰো হাঁহি আৰু চকুৰ চাৱনিয়ে মনৰ দুৱাৰত টুকৰ দিছে বহুজনৰ সামাজিক মাধ্যমতো সকলোৰে যেন নয়নৰ মণি মনালিসাৰ নয়নৰ প্ৰশংসা গতিকে স্বাভাৱিকতে কুম্ভ মেলালৈ আহি ভাইৰেল হৈ পৰা ইন্দোৰৰ মনালিসা ওৰফে মণি ভোসলেৰ আছে বহু অনুৰাগী মনালিসাৰ সৈতে এখন ফটো উঠিবলৈ কুম্ভ মেলাত হেতাও পৰাও লগোৱা দেখা গৈছে বহুতকে ইমানখিনিলৈ সকলো ঠিকই আছিল কিন্তু মনালিসাৰ সৈতে এখন ফটো তুলিবলৈ এবাৰ অনুৰাগীয়ে পাৰ কৰিলে চূড়ান্ত সীমা এই অভিযোগ খুদ মনালিসাই অভিযোগ কৰা মতে তেওঁৰ সৈতে ফটো উঠিবলৈ এদল লোকে জোৰকৈ তেওঁৰ তম্বুত প্ৰৱেশ কৰিছিল তেওঁৰ ভাতৃয়ে তেওঁলোকৰ ফোনৰ পৰা সেই ফটোসমূহ ডিলিট কৰাৰ চেষ্টাও কৰিছিল যেতিয়া ভাতৃয়ে ফটো ডিলিট কৰিবলৈ লৈছিল তেতিয়া একাংশ অনুৰাগীৰ আক্ৰমণৰ বলি হয় ভাতৃ 9 জনকৈ লোকে মনালিসাৰ ভাতৃক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে এটা ভিডিও বাৰ্তা যোগে মনালিসাই এই অভিযোগ আনিছে অস্বাভাৱিক সৌন্দৰ্যৰ বাবে খ্যাতি লাভ কৰাৰ পিছৰে পৰা বহু লোকে মনালিসাৰ সৈতে একপি ফটো উঠিবলৈ হাবাথুৰি খাইছে কুম্ভ মেলালৈ আহি কিন্তু একাংশ লোকৰ এনে কাৰ্যত ভীতিগ্ৰস্ত হৈ পৰিছে মনালিসাই শংকা প্ৰকাশ কৰি কয় মই ভয় খাইছো ইয়াত কোনো নাই যিকোনো ব্যক্তিয়ে মোৰ ক্ষতি কৰিব পাৰে আনকি ইয়াত বিজুলীৰ কোনো সুব্যৱস্থা নাই তাৰ পাছতো মানুহবোৰে জোৰকৈ তম্বুত প্ৰৱেশ কৰে মনালিসাৰ লগত ফটো উঠিবলৈ একাংশই আনকি তেওঁৰ পিতৃৰ নাম লবলৈও কুণ্ঠাবোধ কৰা নাই মনালিসাৰ পিতৃয়ে অনুৰাগীসকলক তাইৰ ওচৰলৈ তেওঁলোকক ফটো উঠিবলৈ পঠিওৱা বুলিও মিছাৰ আশ্ৰয় লৈছে একাংশই কিন্তু পাছত পিতৃৰ কথাত স্পষ্ট হৈ পৰে যে পিতৃ তেওঁৰ ওচৰলৈ কোনো লোকক ফটো উঠিবলৈ পঠিওৱা নাই মহাকুম্ভ মেলাত এজন প্ৰভাৱশালী ব্যক্তি কেমেৰাত বন্দী হৈছিল মনালিসাৰ ফটো লোকজনে মনালিসাৰ ভিডিও বনাই সোশ্যাল মিডিয়াত শ্বেয়াৰ কৰাৰ পাছতে তেওঁৰ আকৰ্ষণীয় সৌন্দৰ্যৰ বাবে পলকতে ভাইৰেল হৈ পৰিছিল তেতিয়াৰ পৰাই তেওঁৰ সৈতে এখন ফটো তুলিবলৈ বা সাক্ষাৎকাৰ লবলৈ মানুহে খেদি ফুৰিছে যাৰ ফলত তেওঁৰ মালা বিক্ৰীত যথেষ্ট প্ৰভাৱ পৰিছে শেহতীয়াকৈ দেউতাকে তাইক ঘৰলৈ পঠিয়াই দিয়াৰ খবৰ ওলাইছে অৱশ্যে তেওঁৰ ককায়েকে এই কথা খণ্ডন কৰি তেওঁ মহাকুম্ভ মেলাতে থকা বুলি উল্লেখ কৰিছে সৈফ আলী খানৰ আক্ৰমণক লৈ আৰম্ভ হৈছে বিতৰ্ক সমগ্ৰ ঘটনাক লৈ মুখ চুপতি আৰম্ভ কৰিছে কেইবাগৰাকীও ৰাজনৈতিক নেতাই এক কথাত ক'বলৈ গ'লে সৈফৰ ওপৰত হোৱা আক্ৰমণ এতিয়া হৈ পৰিছে অন্যতম ৰাজনৈতিক ইস্যু সৈফৰ ওপৰত হোৱা আক্ৰমণত একাংশ ৰাজনৈতিক নেতাই প্ৰশ্ন উত্থাপন কৰিছে যে হসাকৈ অভিনেতাজন আক্ৰমণৰ বলি হৈছিল নে এয়া তেওঁৰ এক অভিনয় আছিল এটা গুৰুত্বপূৰ্ণ আৰু বৰ ডাঙৰ অভিযোগ উত্থাপন কৰিছে একাংশই ৰাজনৈতিক নেতাৰ এই প্ৰশ্নৰ বিপৰীতে কিন্তু সৈফৰ সমৰ্থনত ওলাই আহিছে একাংশ অভিনেতা অভিনেত্ৰীকে ধৰি ৰাজনৈতিক নেতা মহাৰাষ্ট্ৰৰ মন্ত্ৰী নীতিশ ৰাণে সৈফ আলী খানৰ ওপৰত হোৱা আক্ৰমণক লৈ প্ৰশ্ন উত্থাপন কৰিছে অভিনেতাজনক হসাকৈ চুৰিৰে আঘাত কৰা হৈছে নে
তেওঁ অভিনয় কৰিছিল বুলি প্ৰশ্ন কৰিছে মন্ত্ৰীজনে। মন্ত্ৰীজনে এই ক্ষেত্ৰত অভিনেতাজনে হস্পিটেলৰ পৰা ঘূৰি অহাৰ দিনটোৰ কথাও উল্লেখ কৰিছে। 21 জানুৱাৰীত হস্পিটেলৰ পৰা সুস্থ হৈ অহা চেফে কেনেকৈ নাচি নাচি হাত জোকাৰি ঘৰলৈ খোজকাঢ়ি আহিল বুলিও প্ৰশ্ন উত্থাপন কৰিছে। শিৱসেনাৰ নেতা সঞ্জয় নিৰুপমেও উত্থাপন কৰিছে একেই প্ৰশ্ন। বাংলাদেশী অনুপ্ৰৱেশকাৰীয়ে তেওঁৰ ঘৰত সোমাই 6 বাৰকৈ চুৰিৰে আঘাত কৰাৰ পিছত কেনেকৈ 5 দিনত অভিনেতাগৰাকী আৰোগ্য হৈ উঠিল। চেফৰ শৰীৰত 2.5 ইঞ্চিৰ চুৰিৰ টুকুৰা বিচাৰি সঘন্তীয়া অস্ত্ৰোপচাৰো কৰা হয়। ৰাজহাড়ৰ ওচৰত আঘাত পোৱাৰ বাবেও অস্ত্ৰোপচাৰ কৰা হয়। পিছত ICUলৈ স্থানান্তৰ কৰিবলগীয়া হৈছিল। তাৰ পাছতো ইমান ধুনীয়াকৈ হাত জোকাৰি জোকাৰি কেনেকৈ ঘৰলৈ উভতিল চেফ? এনেধৰণৰ কেতবোৰ প্ৰশ্নক লৈ সৃষ্টি হৈছে এতিয়া বিতৰ্কৰ। বিশেষকৈ চেফ আলী খানে ঘৰলৈ উভতাৰ সময়ত যিদৰে আৰামত নিজৰ ঘৰলৈ সোমাই আহিছিল, সেই দৃশ্য দেখি হেনো সন্দেহৰ অৱতাৰণা হৈছে মন্ত্ৰী নীতেশ ৰাণেৰ মনত। খোজকাঢ়ি থাকোঁতে অভিনেতাজনে নাচি আছিল বুলিও নিজৰ ভাষ্যত উল্লেখ কৰে মন্ত্ৰীজনে। লগতে তেওঁ কয়, যেতিয়াই শ্বাহৰুখ খান বা চেফ আলী খানৰ দৰে কোনো খানে আঘাত পায় তেতিয়াই সকলোৱে সেই বিষয়ক লৈ চৰ্চা কৰে, কিন্তু সুশান্ত সিং ৰাজপুতৰ দৰে হিন্দু অভিনেতা এজনক যেতিয়া অত্যাচাৰ কৰা হয় তেতিয়া কোনেও একো ক'বলৈ আগবাঢ়ি নাহে। বিজেপি নেতাগৰাকীয়ে বিৰোধী দলক ভিত্তিত স্থিতি লোৱাৰ অভিযোগ তুলি আক্ৰমণ কৰে। অভিনেতাগৰাকীৰ ক্ষিপ্ৰ আৰোগ্যক লৈ সন্দেহ প্ৰকাশ কৰি শিৱসেনাৰ নেতা সঞ্জয় নিৰুপমে বুধবাৰে কয়, চেফে চিকিৎসালয়ৰ পৰা জঁপিয়াই আৰু নাচি নাচি ঘৰলৈ উভতি আহিছিল। সেই দৃশ্য দেখি চেফৰ ওপৰত হোৱা আক্ৰমণ কিমান বিপদজনক আছিল সেই কথা জানিব বিচাৰে নেতাজনে। তেওঁ প্ৰশ্ন উত্থাপন কৰিছে যে চিকিৎসা খণ্ড ইমানেই আগবাঢ়িছেনে যে চেফ আলী খানে আক্ৰমণৰ বলি হোৱাৰ পাছতো জঁপিয়াই নাচি নিজৰ ঘৰলৈ আহিছে? আক্ৰমণটো কিমান বিপদজনক আছিল সেই বিষয়ে ৰাজহুৱা কৰিবলৈও দাবী জনায় নেতাজনে। লগতে তেওঁ কয়, এই ঘটনাৰ পিছত মুম্বাইত এনে এক পৰিৱেশৰ সৃষ্টি হ'ল যে মুম্বাইৰ আইন শৃংখলাৰ পতন ঘটিছে, গৃহ মন্ত্ৰালয় বিফল হৈছে, মহাৰাষ্ট্ৰ চৰকাৰ ধ্বংস হৈছে আৰু মুম্বাইৰ প্ৰতিজন নাগৰিক বৰ্তমান অসুৰক্ষিত। চেফ যিদৰে হস্পিটেলৰ পৰা ওলাই আহিছিল এনে লাগে যেন 4 দিন আগতে একো হোৱাই নাছিল। যিজন ব্যক্তিৰ অপাৰেশ্যন 6 ঘণ্টা ধৰি চলিছিল তেওঁ 4 দিনৰ ভিতৰত ইমান ভাল অৱস্থাত ওলাই আহিব পাৰিবনে বুলি তেওঁ চিকিৎসকসকলকো প্ৰশ্ন কৰে। আনহাতে এনেবোৰ বিতৰ্কৰ পাছত চেফৰ সমৰ্থনত ওলাই আহিছে অভিনেত্ৰী পূজা ভাট। অভিনেত্ৰী তথা পৰিচালক পূজা ভাটে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, আক্ৰমণৰ নিশা চিকিৎসালয়ত সোমোৱা চেফৰ অৱস্থা দেখি একেখিনি মানুহেই তেওঁক সমবেদনা জ্ঞাপন কৰিছিল। ই আনহাতে শিৱসেনাৰ চাইনা এনচিয়ে কয়, চেফে চিকিৎসালয়ৰ পৰা বাঘৰ দৰে খোজকাঢ়ি আহিছিল। চেফে সাহস দেখুৱাই আনৰ বাবে আদৰ্শ দাঙি ধৰিছে আৰু সেয়েহে তেওঁক লৈ মানুহে সমালোচনা কৰাটো উচিত নহয়। তেওঁ যে নিজে চিকিৎসালয়ত খোজকাঢ়ি সোমাইছিল সেই কথা মানুহে কিয় পাহৰিলে বুলিও প্ৰশ্ন কৰে শিৱসেনাৰ নেত্ৰীগৰাকীয়ে। আঘাতপ্ৰাপ্ত অৱস্থাত চিকিৎসালয়ত প্ৰৱেশ কৰা এজন মানুহে নিশ্চয় চিকিৎসালয়ৰ পৰা ওলাই যোৱাৰ পাছত খোজকাঢ়ি যোৱাৰ সাহস থাকিব। আমি এই কথাক সমালোচনা কৰাৰ পৰিৱৰ্তে ইয়াক লৈ আমি হাত চাপৰি বজোৱাৰহে প্ৰয়োজন বুলি কয় চাইনা এনচিয়ে। ইফালে নীতেশ ৰাণেৰ মন্তব্যক লৈ বিৰোধীয়ে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া। এনচিপি এছপিৰ নেতা ৰোহিত পাৱাৰে কয়, BSF আৰু সেনাবাহিনীত অধিক লোকক নিযুক্তি দিয়াৰ প্ৰয়োজন আছে। কেৱল সংবাদ মাধ্যমৰ সন্মুখত কথা কোৱাৰ পৰিৱৰ্তে ৰাজনাথ সিংজীক লগ কৰি প্ৰতিৰক্ষাৰ বাবে সীমান্ত সুৰক্ষা বাহিনীত মানুহ নিযুক্তি দি আমাৰ সীমান্ত সুৰক্ষা অধিক শক্তিশালী কৰিবলৈ অনুৰোধ কৰক। ইয়াৰ পিছত বাহিৰৰ পৰা অহা লোকৰ সংখ্যা কমি যাব বুলি মন্তব্য কৰে বিৰোধী নেতাজনে। ৰাষ্ট্ৰীয় সন্মিলনৰ মুৰব্বী ফাৰুক আব্দুল্লাই কয়, এজন মানুহৰ কামৰ বাবে সমগ্ৰ জাতিটোক দোষাৰোপ কৰিব নোৱাৰি। যদি কোনোবাই আহি চেফ আলী খানক আক্ৰমণ কৰিছে তেন্তে এজন মানুহৰ কামৰ বাবে এটা জাতিক দোষ দিব নোৱাৰি। যদি কোনো ভাৰতীয়ই ব্ৰিটেইনত বেয়া কাম কৰে তেন্তে তাৰ বাবে আপুনি ভাৰতক দোষ দিবনে? সেই মানুহজনেই জাতিটো নহয়। আমেৰিকাত কিমানজন অবৈধ ভাৰতীয় আছে? ৰাষ্ট্ৰপতি ট্ৰাম্পে মাত্ৰ এটা পৰিসংখ্যাহে দিছে। সেইটোক লৈ কি বুলি ক'ব বুলি প্ৰশ্ন উত্থাপন কৰে আব্দুল্লাই। এতিয়া জেলত কি কৰিছে আৰজি কৰ কাণ্ডৰ দোষী সঞ্জয় ৰয়ে? কেনেকৈ আহে বা কেনেকৈ আছে সঞ্জয় ৰয়? আজীৱন কাৰাদণ্ডৰ শাস্তি পোৱাৰ পাছত আৰজি কৰ কাণ্ডৰ দোষী সঞ্জয় ৰয়ক কলকাতাৰ প্ৰেছিডেন্সি জেললৈ নিয়া হয়। জেললৈ গৈয়ে এখন বহী আৰু কলম বিচাৰিলে সঞ্জয়ে।
তেওঁ কি লিখিব বিচাৰে জেল কৰ্তৃপক্ষই নাজানে গতিকে জেল কৰ্তৃপক্ষই সঞ্জয়ৰ এই দাবী মানি লয় নে নলয় সেয়া লক্ষণীয় হ'ব জেলৰ বিষয়াসকলৰ মতে যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি পোৱা কয়দীসকলে দিনটোত নিজৰ কোঠাৰ বাহিৰত থাকিবলৈ অধিক সময় পায় আনহাতে বিচাৰৰ অধীনত থকা কয়দীসকলে এই সুবিধা কম পায় কিন্তু নিৰাপত্তাজনিত কাৰণত আজীৱন কাৰাদণ্ডৰে দণ্ডিত সঞ্জয় আন কয়দীৰ তুলনাত নিজৰ কোঠাৰ বাহিৰত থকাৰ সুযোগ খুব কমকৈহে পোৱাৰ সম্ভাৱনা আছে বিচাৰাধীন কয়দীৰ পৰা যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি পোৱা দোষীলৈ ৰায় সলনি হোৱাৰ লগে লগে মঙলবাৰে প্ৰথমবাৰৰ বাবে সঞ্জয়ক কেইঘণ্টামানৰ বাবে বন্ধ কোঠাৰ পৰা ওলাই আহিবলৈ দিয়া হয় 2024 চনৰ 23 আগষ্টৰ পৰা প্ৰেছিডেন্সি জেলতে আছে সঞ্জয় তেতিয়াৰে পৰা সঞ্জয়ক নিজৰ কোঠাতেই আবদ্ধ কৰি ৰখা হৈছিল কেৱল আদালতত হাজিৰ হোৱাৰ সময়তহে বাহিৰলৈ গৈছিল সঞ্জয়ক কেইঘণ্টামানৰ বাবে নিজৰ কোঠাৰ পৰা ওলাই যাবলৈ দিয়া হৈছিল যদিও সেল ব্লকৰ পৰা ওলাই যাবলৈ দিয়া হোৱা নাছিল অপৰাধীটোক কঠোৰ নিৰীক্ষণত ৰখা হৈছে সঞ্জয়ৰ প্ৰতিটো গতিবিধি জানিব পৰা মতে যেতিয়াই সঞ্জয়ে কথা কোৱাৰ সুযোগ পায় প্ৰতিবাৰতে তেওঁ নিজকে নিৰ্দোষী বুলি উপস্থাপন কৰিব বিচাৰে লগতে সঞ্জয়ে বিষয়াসকলক বিভিন্ন সময়ত নিজৰ ব্যক্তিগত জীৱনৰ কথাও কৈছিল বিষয়াসকলক সঞ্জয়ে কোৱা মতে পিতৃৰ মৃত্যুৰ পিছত সঞ্জয়ে স্কুল এৰিবলগীয়া হৈছিল যাতে সৰু ভনীয়েকৰ শিক্ষা সম্পূৰ্ণ কৰাত সহায় কৰিব পাৰে এনে ধৰণৰ কেতবোৰ কথা বিষয়াসকলক কৈছিল সঞ্জয়ে উল্লেখযোগ্য যে পশ্চিমবংগ চৰকাৰে সঞ্জয়ৰ মৃত্যুদণ্ড বিচাৰি কলকাতা উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছে এতিয়া প্ৰশ্ন হৈছে জেলত সঞ্জয় ৰয়ৰ কোনোবা লগৰী আছে নে নাই জানিব পৰা মতে জেলত অকলেই থাকিবলগীয়া হৈছে সঞ্জয় ৰয় প্ৰেছিডেন্সি জেলৰ 6 নম্বৰ সেলত ভৰ্তি 24 ঘণ্টাই চোকা নজৰ ৰখা হৈছে এই সঞ্জয় ৰয়ৰ ওপৰত যেহেতু সঞ্জয়ৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয় দুইটাতেই গোচৰ চলি আছে সেয়েহে জেল কৰ্তৃপক্ষই নিৰাপত্তাৰ ক্ষেত্ৰত কোনো সুৰুঙা ৰাখিবলৈ বিচৰা নাই জেলত সঞ্জয় ৰয়ে কি কৰিব তাক লৈ উদ্ৰেক হৈছে প্ৰশ্নৰ সাধাৰণতে জেলৰ নিয়ম অনুসৰি আজীৱন কাৰাদণ্ডৰে দণ্ডিত দোষীক দৈনিক কামৰ দায়িত্ব দিয়া হয় কিন্তু সঞ্জয়ৰ ক্ষেত্ৰত নিৰাপত্তাজনিত কাৰণ আহি পৰিছে তেনে কেতবোৰ দিশ বিবেচনা কৰিলে সঞ্জয়ক আন দোষীৰ দৰে জেলৰ পৰা ওলাই যাবলৈ দিয়া নহ'ব এই নিৰাপত্তাৰ পৰিমাপসমূহ মনত ৰাখি জেল কৰ্তৃপক্ষই তেওঁক কোঠাৰ ওচৰতে লঘু কামৰ দায়িত্ব দিব আজীৱন কাৰাদণ্ডৰে দণ্ডিত দোষীক সাধাৰণতে দিনটোত নিৰ্দিষ্ট কেইটামান ঘণ্টাৰ বাবে কোঠাৰ পৰা ওলাই যাবলৈ দিয়া হয় আৰু সূৰ্যাস্তৰ আগতেই তেওঁলোকক কোঠালৈ ঘূৰাই পঠিওৱা হয় বিভিন্ন কামৰ বাবে দৈনিক মজুৰি দিয়া হয় সঞ্জয়ক জেললৈ অহাৰ পিছৰে পৰা পইলাবাজ নামৰ বেৰেকত 6 নম্বৰ সেল আবণ্টন দিয়া হৈছে এই ব্লকটোত 22টা কোষ আছে এই বেৰেকত জেলৰ প্ৰাক্তন মন্ত্ৰী পাৰ্থ চেটাৰ্জী আৰু জ্যোতিপ্ৰিয়া মালিককে ধৰি একাংশ হাই প্ৰফাইল কয়দীক ৰখা হৈছে টেক্সট হেডলাইনছ আগবঢ়াই